Hi friends, welcome to my blog. আজি 27 জানুৱাৰী হয়, নিফটি এক্সপায়াৰী হয়। চ' নিফটি এক্সপায়াৰী ট্ৰেড কৰিম মই। চ' একচুৱেলি মই যে ট্ৰেডটো লগাইছোঁ, লিমিট অৰ্ডাৰ লগাইছিলোঁ, চ' এক্সিকিউট হৈ গৈছে। এতিয়া মোৰ স্ক্ৰীনত 23 ৰুপিজ প্ৰফিট দেখুৱাই আছে। 9:51 মানত মই ট্ৰেডটো লগাইছিলোঁ। এতিয়া 10:51 হৈছে, চ' 200-300 মোৰ প্ৰফিট দেখুৱাই আছে। এয়া মই একচুৱেলি এতিয়া 10:51 হৈছে। মোৰ প্ৰফিটটো কমি গৈ আছে। একচুৱেলি মই এটা ট্ৰেড মই এডজাষ্টমেণ্ট কৰিম। এয়া পুট এটা মই ওলাই আহিছোঁ। চ' এটা পুট মই একচুৱেলি ওপৰত এটা অৰ্ডাৰ লগাইছোঁ। চ' এইটো এক্সিকিউট হৈ গৈছে মোৰ ট্ৰেডটো। এয়া আপোনালোকে চাই থাকিব। একচুৱেলি মোৰ ট্ৰেডটো প্ৰফিট হয় নে লছ হয়, শেষলৈকে চাব ভিডিঅ'টো। এয়া একচুৱেলি মই অলৰেডি ট্ৰেড এটা লগাইছোঁ। এয়া এক্সিকিউট একচুৱেলি মই পুট এটা লিমিট লগাই আছোঁ। একচুৱেলি 24,000 একচুৱেলি 900 মই এটা পুট এটা লগাইছোঁ। লিমিট লগাইছোঁ 10.5 একচুৱেলি মই লিমিট লগাইছোঁ। এয়া এক্সিকিউট হৈ গৈছে চাগে ট্ৰেডটো। এয়া এক্সিকিউট হৈ গৈছে। এতিয়া 12:30 হৈছে। চ' মোৰ 300 প্ৰফিট দেখুৱাইছিলে, এতিয়া আপোনাৰ 1:15 হৈছে। 800 একচুৱেলি প্ৰফিট দেখুৱাই আছে। এয়া একচুৱেলি মোৰ গোটেইকেইটা ট্ৰেড এক্সিট হৈ গৈছে। 826 প্ৰফিট দেখুৱাইছে। একচুৱেলি আজি হেৰি হয়, চিলভাৰৰ একচুৱেলি এক্সপায়াৰী হয়। চ' মই চিলভাৰৰ ট্ৰেড এটা লৈছিলোঁ। এটা মই পুট একচুৱেলি মই চেল কৰিছিলোঁ। এয়া মই 270 মই চেল কৰিছিলোঁ আৰু 200 মই একচুৱেলি এক্সিট কৰিছোঁ। বেছি সময় একচুৱেলি বিজি আছিলোঁ এটা কামৰ কাৰণে। মই বেছি টাইম ট্ৰেডটো ল'ব নাৰাখিলোঁ। এয়া মই একচুৱেলি 1,176 প্ৰফিট লৈ মই একচুৱেলি ট্ৰেডটো এক্সিট কৰিলোঁ।